মানুহে ভাবি থাকে যে অসমীয়া জাতিটো কেনেকে গঢ় ল'লে অসমীয়া জাতিটো যদি চুকাফা নাহিলহেঁতেন আৰু চুকাফা অহাৰ পাছতো যদি চুকাফাই নিজৰ যদি টাই ভাষাটো আপোনালোকে সকলোৱে জানে যে ৰজাৰ ভাষাই সাধাৰণতে প্ৰজাৰ ভাষা কিন্তু আমাৰ আহোম ৰাজবংশ এনেকুৱা এটা ৰাজবংশ আছিলে যে নিজৰ ভাষাটো কেতিয়াও ইয়াত জাপি দিয়া নাছিলে অসমীয়া জাতিৰ প্ৰতি আহোমসকলৰ আটাইতকৈ ডাঙৰ অৱদান সেইটো হ'ল যে নিজৰ ভাষাটো জাপি নিদি কি কৰিছিলে আহোমসকলে ইয়াত থকা মানুহবিলাকৰ ভাষা আহোমসকলৰ ভাষা ইয়াৰ পুৰণি ভাষা মানুহৰ ভাষাটো আৰু আহোমসকলৰ ভাষা এই দুইটাৰ যিটো লিংগুৱা ফাংকা অৰ্থাৎ উমৈকটীয়া ভাষা যেনেকে নাগা আৰু অসমীয়াৰ মাজৰ উমৈকটীয়া ভাষাটো নাগামিজ তেনেকৈ টাইসকল আৰু ইয়াত স্থানীয় বাসিন্দাসকলৰ যিটো উমৈকটীয়া ভাষা নতুনকে ডেভেলপ কৰিছিলে সেই ভাষাটোক অসমীয়া ভাষা সেই ভাষাটোক আমাৰ জাতীয় ভাষাৰূপে মূল ভাষাৰূপে স্বীকৃতি প্ৰদান কৰিছে আৰু সেইকাৰণে আজি আমি চুকাফাৰ দিনৰ পৰা চুকাফাৰ পাছৰ পৰৱৰ্তী সময়খিনি আমি অসমত বিভিন্ন জাতি জনগোষ্ঠী থাকিব পাৰোঁ কিন্তু আমি সকলোৱে অসমীয়া ৰূপে গৰ্ব অনুভৱ কৰোঁ আৰু সেইকাৰণে এই ৰংঘৰ এতিয়া কেৱল আহোমসকলৰ অস্তিত্বৰ প্ৰতীক নহয় এই ৰংঘৰখন সমগ্ৰ অসমীয়া জাতিৰ এটা গৌৰৱৰ প্ৰতীক হয়নে নহয় ৰাইজ হয়নে নহয় একদম ঠাণ্ডা হৈ আছে মানুহবিলাক গৰমত খং উঠিছে চাগে নেকি একদম সেইকাৰণে মই ভাবো যে আমি ৰংঘৰৰ বাকৰিত থিয়কৈ প্ৰথমতে আহোম স্বৰ্গদেউসকলক আৰু আহোম ৰাজত্বৰ সেই প্ৰত্যেকজন মহান ব্যক্তিক আমি সকলোৱে শ্ৰদ্ধা এটা সৃষ্টি কৰিলে লিংগুৱা ফাংকা এটা সৃষ্টি কৰিলে উমৈকটীয়া ভাষা এটা সৃষ্টি কৰিলে যাৰ নামটো হ'লগে অসমীয়া ভাষা আজি সকলোৱে আমি অসমীয়া ৰূপে আহোমসকলে আজিও নিজৰ ভাষা কেতিয়াও এনে কোনোবাই নিজৰ নিজৰ ঠাইত মানে প্ৰয়োগ কৰে বা লিখে বা পঢ়ে কিন্তু এতিয়াও অসমীয়া মানুহৰ ওপৰত এই ভাষাটো জাপি নিদিয়ে এইটো আটাইতকৈ ডাঙৰ কথা আহোমসকলে এই অসমীয়া ভাষাটো জাপি নিদিয়াৰ এটা প্ৰধান কাৰণটো কি জানেনে আহোমসকলে অকল আহোম ৰমণীক বিয়া কৰোৱা নাছিলে ইয়াত থকা স্থানীয় যিসকল মহিলা আছিলে সেই মহিলাসকলৰ লগত আন্তঃবৈবাহিক সম্পৰ্ক স্থাপন কৰিছে এইটো ইম্পৰ্টেণ্ট কথা আছে আপোনালোকে সকলোৱে জানিব যে মই পিতৃ মোৰ ভাষাটো পিতৃভাষা বুলি নকয় মাতৃভাষা বুলিহে কয় মাদাৰ টং মাকৰ মুখৰ যিটো ভাষা হ'ব সন্তানৰ ভাষা পিতৃৰ হ'ব আহোমসকলে যিহেতু অকল আহোম ৰমণীক বিয়া কৰোৱা নাছিলে ইয়াৰ মতক ইয়াৰ গৰাকী ইয়াৰ বিভিন্ন জনগোষ্ঠীৰ মহিলাসকলৰ লগত বিয়া বাৰু কৰাইছিলে গতিকে মাতৃভাষা কি হৈ গৈছিলে এই উমৈকটীয়া ভাষাটো হৈছিলে মাতৃভাষা আৰু সেইকাৰণে নতুন প্ৰজন্মৰ আহোমে লাহে লাহে টাই ভাষা এৰি কি কৰিছিলে অসমীয়া ভাষাটোক আঁকোৱালি লৈছিলে আৰু এনেকৈ পৃথিৱীৰ চাগে একমাত্ৰ চাগে ৰজাৰ বংশ স্বৰ্গদেউসকল সেই স্বৰ্গদেউসকলে প্ৰথমবাৰৰ কাৰণে চাগে গোটেই পৃথিৱীতে নিজৰ ভাষা কাৰো ওপৰত জাপি নিদি নিজৰ অকল বংশৰ ছোৱালীক বিয়া নকৰি সমগ্ৰ অসমীয়া সমাজখনৰ বিভিন্ন বংশৰ পৰা বিয়া পাতি এনেকৈ এটা নতুন অসমীয়া গৌৰৱ কৰিবলগীয়া চিৰদিন জীয়াই থকা এটা অসমীয়া জাতি গঢ়ি তুলিছিলে আৰু সেইকাৰণে মই চাউলুং চুকাফা স্বৰ্গদেউ চাউলুং চুকাফাৰ পৰা আমাৰ শেষৰজন ৰজা পুৰন্দৰ সিংহলৈকে সকলোকে একেলগতে এটা হাত তালি বজাই তেখেতসকলক মই সন্মান কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছো তৃতীয় অৱদানটো কি অসমীয়া জাতিলৈ আহোমসকলৰ তৃতীয় গুৰুত্বপূৰ্ণ অৱদানটো কি অসমীয়া জাতিলৈ আহোমসকলৰ তৃতীয় আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদানটো হ'ল শালি খেতি মনত ৰাখিব তাৰ আগলৈকে অসমত তেনেকৈ অৰ্গেনাইজ ৱেত শালি খেতি কৰাৰ ইতিহাস ইমানকে পোৱা নাযায় আৰু শালি খেতি যেতিয়াৰ পৰা আৰম্ভ হ'ল তেতিয়াৰ পৰাই বিহু আৰম্ভ হ'ল আপোনালোকে সকলোৱে মনত ৰাখিব পৃথিৱীৰ সকলো জাতিৰ নিজৰ এটা ফাৰ্টিলিটি ফেষ্টিভেল থাকে ফাৰ্টিলিটি ফেষ্টিভেল মানে উৰ্বৰতাৰ উৎসৱ থাকে উৰ্বৰতাৰ উৎসৱ মানে প্ৰধান যিটো খেতি সেই খেতিটো ভাল হবৰ কাৰণে এটা উৎসৱ পাতে আৰু আমাৰ অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ খেতিটোৰ নাম শালি খেতি আৰু শালি খেতিটো ভাল হবৰ কাৰণে পতা উৎসৱটোৰ নাম আমাৰ বিহু সেইকাৰণে আপোনালোকে দেখিছে যে খেতি কৰাৰ আগত বহাগ বিহু যাতে খেতিটো ভাল হয় খেতি কৰাৰ মাজত কাতি বিহু যাতে খেতিত কোনো পৰ্যায়ে পোক পৰুৱাই খাব নোৱাৰে
আৰু খেতি কৰাৰ শেষত যেতিয়া হাৰ্ভেষ্টিং কৰিলে ধান দালে তাৰ পাছত একেলগতে মাঘ বিহু অৰ্থাৎ একেলগতে ভোজ ভাত খোৱা হয়। গতিকে বিহু হল কি? বিহু হল আমাৰ এটা ফাৰ্টিলিটি ফেষ্টিভেল, আমাৰ এটা উৰ্বৰতা উৎসৱ, আৰু বিহু হল খেতিয়কবিলাকৰ উৎসৱ, খেতিয়কবিলাকৰ উৎসৱ। খেতিয়কবিলাক যিবিলাকে খেতি কৰিছিলে তেওঁলোকৰ উৎসৱ কেনে পাতিছিলে? এনেকৈ পথাৰত, তাৰ পাছতে স্বৰ্গদেউৰ চোতাললৈ আহিছিলে, তাৰ পাছতে ৰংঘৰৰ বাকৰিলে বিহু আহিছিলে। প্ৰথমতে খেতিয়কবিলাকে কি কৰিছিলে? যিদৰে পথাৰত খেতি হব, আমাৰ ডাঙৰ ডাঙৰ পথাৰ যেনেকে জেৰেঙা পথাৰ, সেই জেৰেঙা পথাৰত বিহু মাৰে। বিহু মাৰিলে বিশ্বাস আছিলে যে সেইদৰে পথাৰত যদি ডেকা আৰু গাভৰু মানে কি? যাৰ প্ৰজনন ক্ষমতা আছে। ডেকা আৰু গাভৰু মানে কি? যাৰ উৰ্বৰতা আছে। ডেকা আৰু গাভৰু মানে কি? ভৱিষ্যতৰ বংশধৰ যি জন্ম দিব পাৰে। সেই ডেকা আৰু গাভৰুৱে যেতিয়া একেলগতে বিহু মাৰিব তেতিয়াহ'লে তাত ধান খেতি ভাল হবই। সেইটোৱে হ'ল উৰ্বৰতা উৎসৱ, আৰু সেই উৎসৱটোকে গৈ বহাগ বিহুত পৰিণত হ'ল। আৰু পৰৱৰ্তী সময়ত যেতিয়া লাহে লাহে আমাৰ স্বৰ্গদেউসকল আহিলে, স্বৰ্গদেউসকলৰ ইয়াত বিহু আহিলে, তেতিয়া ক'লে সেইটো আকৌ তেতিয়া বিহু গানতে এইবিলাক চব কথা লিখা আছে। সেইকাৰণে কয় যি কথা বিহু গীতত নাই সেই কথা অসমত একো নাই। বিহু গীতটো বেলেগ বস্তু। আজি মই বহুত পূজা দেখিছো, বহুত উৎসৱ দেখিছো, কিন্তু আজি শিৱসাগৰত যেনেকে গোটেই ৰাস্তা পদূলি ডেভেলপ হৈ গৈছে, ৰাস্তা পদূলি পুৰা বন্ধ হৈ গৈছে, ৰাস্তা পদূলি ভিৰ দিয়া ভাত নাইকি, ভিৰ দি গাত পাবলৈ নাইকিয়া হৈছে। গোটেই অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠী জাতি সকলো মানুহ যেনেকে ওলাই আহিছে, এইটোৱে প্ৰমাণ কৰিছে যে অসমী জাতিয়ে কেতিয়াও বিহুক পাহৰিব নোৱাৰে। আজি গোটেই শিৱসাগৰখন একদম বন্ধ হৈ গৈছে। ভাল লাগিছে মই সেইকাৰণে মই তিনিটা কথা কলো এতিয়ালৈকে। এক নম্বৰ, আহোমসকলে যদি নিজৰ মাতৃভাষা এৰি নিদিলেহেঁতেন তেতিয়াহ'লে অসমীয়া জাতিৰ সৃষ্টি নহ'লহেঁতেন, অসমীয়া ভাষাৰ সৃষ্টি নহ'লহেঁতেন। এইটো আহোমসকলৰ আটাইতকৈ ডাঙৰ অৱদান। দ্বিতীয় ডাঙৰ অৱদানটো মই কলোৱে যে আহোমসকলে কি কৰিলে? তেওঁলোকৰ মাতৃভাষা এৰি ইয়াত এটা কি কৰিলে? লিংগুৱা ভাষাৰ জন্ম দিলে, নতুন ভাষাৰ জন্ম দিলে। তৃতীয় ডাঙৰ অৱদানটো হ'ল যে শালি খেতি আৰম্ভ কৰিলে। শালি খেতি আৰম্ভ কৰাৰ লগে লগে বিহু আৰম্ভ হ'ল। কিন্তু এতিয়া শালি খেতি লাহে লাহে নাইকিয়া হৈ আছে, ধান খেতি কৰা মানুহে বাদ দি দিছে, ধান খেতি কৰি লাভ নোহোৱা হৈ গৈছে। লাহে লাহে আমাৰ বিহু মৰঙিবলৈ ধৰিছে, আৰু লাহে লাহে আমাৰ বিহুটো গৈ 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 এতিয়া অকল মঞ্চলৈ গুচি গৈছে, আৰু মঞ্চলৈ বিহু গৈ এতিয়া এনেকুৱা পৰিস্থিতি হৈছে যে কেইজনমান গায়কে গীত গোৱাটোকে কেইদিনমানৰ পাছত মোৰ ল'ৰাই বা মোৰ নাতিবিলাকে বা মোৰ আজু নাতিবিলাকে বিহু কি হয়তো আৰু চিনি নাপাব। কেইজনমান গায়কে মঞ্চত বিহু গীত গোৱাটোকে আমাৰ বিহু বুলি মানি ল'ব। এনেকুৱা পৰিস্থিতিলৈ গৈ আছে। আৰু এটা কথা মই কৈ শেষ কৰি দিব খুজিছো বিহু সম্পৰ্কে। শ্ৰদ্ধেয় ৰাইজ, বহুতে আন্দোলনক খুব গালি পাৰে, কয় যে আন্দোলনে জাতি ধ্বংস কৰে। আমাৰ মুখ্যমন্ত্ৰীজনেতো 24 ঘণ্টা আন্দোলনৰ গালিয়েই পাৰে। কিন্তু মই আপোনালোকক এটাই কথা কৈ যাব খুজিছো, অসমৰ বিহুক জাতীয় ৰূপ দিলে ভাৰতৰ স্বাধীনতা আন্দোলন। ভাৰতৰ স্বাধীনতা আন্দোলন আৰম্ভ হোৱাৰ লগে লগে ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ অংশ হৈ গ'ল আমাৰ বিহু। আৰু ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ অংশ হোৱাই নহয়, অসমৰ উঠি অহা নৱশিক্ষিত মধ্যবিত্ত ধনী আৰু স্বাধীনতা সংগ্ৰামৰ লগত আগবাঢ়ি যোৱা এই নতুন শ্ৰেণীটোৱে কি কৰিলে? লাহেকে আমাৰ এই খেতি পথাৰৰ বিহুটোক লাহেকে মঞ্চলৈ লৈ গ'ল, আৰু এইটো লাহেকে গুৱাহাটী পালেগৈ, তাৰপিছত নামনি অসম পালেগৈ। প্ৰথমতে উজনি অসমৰ বিহু আছিলে, এই বিহুটো এতিয়া সমগ্ৰ অসমীয়া জাতিৰ বিহু পৰিণত হ'ল, অসমৰ জাতীয় উৎসৱত পৰিণত হ'ল।